কবিতাৰ শিৰোনাম শোকগাথা। কবি প্ৰণৱজ্যোতি ডেকা। একো নোকোৱাকৈ তেওঁ বহু কথাই কৈ গ'ল। ব্ৰহ্মপুত্ৰ নৈখন তেওঁৰ বুকুৰেই বৈ আছিল ইমান দিনে। তেওঁ জনাই থৈ গ'ল, এনে বহু শিল্পী আছে, জীয়াই থাকোঁতে যাক কোনেও নেদেখে, যাৰ বুকুৰে বৈ থাকে বুঢ়া দিয়া, পাগলা দিয়া, কলং, কপিলী, দিখৌ অথবা দিহিং। একো নোকোৱাকৈ তেওঁ বহু কথা কৈ গ'ল। নীৰৱ প্ৰতিবাদ হ'ব পাৰেনে ইমান সৰব? ৰাইজ আৰু ৰজাক জীৱনটো দি কোনে লিখিব পাৰে শিল্পীৰ শোকগাথা?